অৰুণোদয় আঁচনি আমাৰ আঁচনি ফৰ্মখন কোনে বিলাব তাকে লৈ হুলস্থুল আৰু এইকাৰণে মই মানুহক কৈছো। নমস্কাৰ, আশা কৰোঁ যে আপোনালোকে ভালে আছে। বিশেষকৈ আজি এই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ মই যে বহুত দিন ধৰি যোনটো আমাৰ অৰুণোদয় স্কিম আবেদন চলি আছে আৰু বহুত ফেচবুকত এনেকুৱা পোষ্ট পালোঁ যে ফেচবুকৰ মাধ্যমতে মই এইটো বুজি পালোঁ যে অৰুণোদয়টো আবেদন কৰিব পৰা নাই। বিশেষকৈ কথাটো হ'ল যে ফৰ্মটো লিমিটেড আছে, তো হয়তো বহুত VCDCৰ পৰা মানুহে এইটো ফৰ্মটো লাভ পোৱা নাই আবেদন কৰিবৰ কাৰণে। কিন্তু এতিয়া কোনো মানে এনেকুৱা কথা নাই যে আপোনালোকে আবেদন কৰিব নোৱাৰে বুলি। ৰিচেণ্টলি আমাৰ হনাৰেবল আমাৰ মাননীয় মুখ্যমন্ত্ৰী আহিছিলে ননেশ্বৰ পাংগত আৰু তেখেতে নিজে এই কথাটো কৈছে যে আপোনালোকে যদি VCDC থ্ৰুদি ফৰ্মটো পোৱা নাই তেনেহ'লেও আপোনালোকে আবেদন কৰিব পাৰে। তেখেতে আমাৰ যোনটো বিধানসভাৰ স্পীকাৰ ALA আমাৰ বিশ্বজিৎ দৈমাৰীৰ কথাটো উল্লেখ কৰিছে যে আপোনালোকে নিজৰ আবেদন কৰিবৰ কাৰণে যিকোনো ডকুমেণ্টছ লগতে আপোনালোকে তেখেতক দিব পাৰিব। এইখিনি ভালকৈ বুজি পাবৰ কাৰণে আপোনালোকে এইটো ভিডিঅ' চাওক। নেক্সট মই এটাচ কৰি আছোঁ যোনটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে নিজে মুখেদি এইটো কৈছে। এইবাৰ সকলোৱে জিঅ' টেগিং কৰিছে আৰু এইবাৰ সকলো মানুহকে আমি ঘৰ দিব লাগিব। তাৰ কাৰণে আমি সকলোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৈছো যে এইবাৰ আপোনাৰ ঘৰ আমি ডাইৰেক্ট দিম। মাজত VCDC থাকিব নোৱাৰে, ডাইৰেক্টলি আমি মানুহক আমি ঘৰ দিম। আমাৰ BTRত সমস্যা হ'ল VCDC। দিল্লীৰ পৰা টকাটো আহে, দিছপুৰত টকাটো আহে, VCDCয়ে বৰালি মাছৰ দৰে বস্তুটো খাই দিয়ে। হয়নে নহয়? বৰালি মাছে মাছ খায় নে নাখায়? খায় নহয়। আৰু আমাৰ VCDC বিলাকে বৰালি মাছৰ দৰে সৰু সৰু মাছবিলাক খাই দিয়ে। গতিকে দুখীয়া মানুহবিলাকে একো নাপায়। এই ব্যৱস্থাটো আমি পৰিৱৰ্তন কৰিব লাগিব। এতিয়াও অৰুণোদয় আঁচনি আমাৰ আঁচনি ফৰ্মখন কোনে বিলাব তাকে লৈ হুলস্থুল আৰু এইকাৰণে মই মানুহক কৈছো কোনোবাই যদি ফৰ্ম নিদিয়ে ফটোষ্টেট এখন লৈ আপোনালোকে ফিল আপ কৰি বিশ্বজিতক দি দিব আৰু আপোনালোকক দিয়াৰ দায়িত্ব মোৰ।